সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ 4 বিষয়ববীয়াৰ পদত্যাগ কৰ্দৈগুৰি আঞ্চলিক সমিতিৰো সমূহীয়া পদত্যাগ সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ 4জন বিষয়ববীয়াৰ লগতে কৰ্দৈগুৰি আঞ্চলিক সমিতিয়ে যোৱাকালি সমূহীয়া পদত্যাগ কৰে। সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পিয়াউল হুছেইন, সম্পাদক পাৰ্থজ্যোতি নৌকাক্ষ, সাংগঠনিক সম্পাদক জিয়াউৰ ৰহমান আৰু জিলা প্ৰচাৰ সম্পাদক ফকৰুল ইছলামৰ লগতে কৰ্দৈগুৰি আঞ্চলিক সমিতিৰ 32জন বিষয়ববীয়াই সমূহীয়াভাৱে পদত্যাগ কৰে। জানিব পৰা মতে উক্ত সদস্যসকলে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ বাবে পদত্যাগ কৰা বুলি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। হয়, আজি আমি ডিষ্ট্ৰিক্টৰ সম্পাদক আৰু সাংগঠনিক সম্পাদক, প্ৰচাৰ সম্পাদক আৰু মই নিজে কাৰ্যকৰী সভাপতি আমি আজিৰ পৰা সংগ্ৰামী সেনাৰ অসমৰ মজিয়াৰ পৰা পদত্যাগ কৰিছোঁ আৰু লগতে আমাৰ 32জনীয়া এখন আঞ্চলিক কমিটি, কৰ্দৈগুৰি আঞ্চলিক কমিটি, তেওঁলোকো আজি পদত্যাগ কৰিছে আৰু ডিমৌৰ 2জনমান সতীৰ্থ আছিলে, তেওঁলোকো পদত্যাগ কৰিছে। তেওঁলোক আজি উপস্থিত থাকিব নোৱাৰিলে, আমাকে জনাই দিব কৈছে। আজি সংগ্ৰামী সেনা অসমৰ পৰা মই জিলা সম্পাদকৰ লগতে জিলা কাৰ্যকৰী সভাপতি, শিৱসাগৰ জিলাৰ প্ৰচাৰ সম্পাদকৰ লগতে জিলা সাংগঠনিক সম্পাদকে আজি প্ৰাথমিক সদস্য পদৰ পৰা সংগ্ৰামী সেনা অসমৰ আমি অব্যাহতি দিছোঁ। বিশেষ কিছুমান কাৰণ সংগঠনৰ মজিয়াত কিছুমান সৃষ্টি হোৱা একনায়কত্ববাদৰ লগতে তেনেকুৱা ধৰণৰ কিছুমান কথাৰ কাৰণে আমি আজি এই সংবিধানৰ সংগঠনৰ পবিত্ৰ মজিয়াৰ পৰা আমি অব্যাহতি দিবলগীয়া হৈছে। সংগঠনৰ আমি ব্যক্তিকেন্দ্ৰিকহে আমাৰ অকণমান ক্ষোভ আছে, কিন্তু সংগঠনটোৰ প্ৰতি সদায় আমি যেনেকৈ দায়বদ্ধতা আছিলে তেনেকৈ থাকিব। সংগঠনক আমি সন্মান কৰোঁ। লগতে কিছুমান ব্যক্তিগত কাৰণতো আমি এই সংগ্ৰামী সেনা অসমৰ প্ৰাথমিক সদস্য পদৰ পৰাও আমি অব্যাহতি দিছোঁ বুলি আজি ঘোষণা কৰিছোঁ।